নমস্কাৰ বন্ধুসকল, কেনে আছে? ভালনে আপোনালোক? ময়ো ভালে আছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুত দৰকাৰী ভিডিঅ' এটা। 7 পৰা 9 মাহৰ কেঁচুৱাৰ কাৰণে এনেকুৱা খাদ্য বনাই কিনে খুৱাব পাৰিব আপোনালোক। চাউলখিনি মই 3 ঘণ্টাৰ কাৰণে তিয়াই থৈ দিছিলোঁ। তাৰপিছত দুবাৰ কৰি ধুই লৈছোঁ। ধুনীয়াকৈ ধোৱাৰ পিছত মই ডলা এখনত কাপোৰ পাৰি শুকুৱাই লৈছিলোঁ জোৰজোৰা হোৱা নিচিনাকৈ। তাৰপিছত এয়া শুকাই গৈছে চাউলখিনি। এতিয়া শুকান চাউলখিনি আমি মিক্সিৰ জাৰ এটা লৈ ঢালি খুন্দি ল'ম চাউলখিনি। এয়া আপোনালোক দেখিছে মিক্সিৰ জাৰটোত মই চাউলখিনি ভৰাই লৈছোঁ। তাৰপিছত এয়া পিচি লৈছোঁ। তাৰপিছত গুড়ি চালা চাকনি এখনত মই চাকি লৈছোঁ চাউল গুড়িখিনি। তাৰপিছত এখন কেৰাহী বহাই দিছোঁ গেছত। তাৰপিছত অকণ মুচি লৈছোঁ শুকান কেৰাহীটোত চাউলৰ গুড়িখিনি মই ঢালি দিছোঁ। তাৰপিছত এয়া অকণ ভাজি লৈছোঁ, ৰঙচুৱা হোৱালৈকে আমি এইখিনি ভাজি কিনে তাৰপিছত এটা টেমাত আৰু ষ্টক কৰি থৈ দিম। গুড়িখিনি ভজা কাৰণ হৈছে আমি তিয়াই থোৱা চাউল হয়, সেইটো কাৰণে এইখিনি ভাজি থ'লে আমাৰ নুগুন্ধাব আৰু টেঙা নহ'ব। প্ৰথমতে মই কেৰাহী এখনত গাখীৰ ঢালি দিছোঁ। তাৰপিছত 2 চামুচ সৰু চামুচ দি মই ঢালি দিছোঁ। ঢালি গুলি দিছোঁ ধুনীয়াকৈ। গাখীৰ মই লেক্টোজেন পাউডাৰ গুলি দিছোঁ। আপোনালোক পাৰিলে গৰুৰ গাখীৰো দিব পাৰে। মোৰ ওচৰত নাছিলে গতিকে মই দিয়া নাই। ইয়াত মই তাল মিচিৰি ব্যৱহাৰ কৰিম। আপোনালোকে চেষ্টা কৰিব তাল মিচিৰি দিবলৈ, যিহেতু সৰু ল'ৰা ছোৱালী নহয় জানো কৃমি হৈ যাব পাৰে চেনি দিলে। তাৰপিছত এয়া ঘি অকণমান লৈছোঁ মই সোৱাদ বঢ়াৰ কাৰণে। তাৰপিছত এয়া মিক্স কৰি লৈছোঁ আৰু এয়া বেবী ফুড ৰেডি। আপোনালোকক দেখাওঁ বুলি পৰিৱেশন কৰি দেখাইছোঁ অকণমান। মোৰ ভিডিঅ' যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ভালে থাকিব, নমস্কাৰ।